নমস্কাৰ 15 মাৰ্চত হ'ব আপোনাৰ পাপমোচনী একাদশী আৰু যিকোনো একাদশীতে আপুনি কৰিব পাৰে ভগৱান বিষ্ণু মন্দিৰলৈ যাব 12টা কল লৈ যাব আৰু ভগৱান বিষ্ণুৰ সন্মুখত দিব যে ঘৰখন খুব সমৃদ্ধি আৰু টকা পইচাৰ যাতে পৰিপূৰ্ণ হৈ থাকে বিষ্ণুদেৱক স্মৰণ কৰি ওম নমো ভগৱতে বাসুদেৱায় নমঃ মন্ত্ৰটো উচ্চাৰণ কৰি তেখেতৰ চৰণত অৰ্পণ কৰিব আৰু আপুনি এখন হোৱাইট পেপাৰত যদি ষ্ট্ৰেছ এনজাইটি বা যিকোনো ধৰণৰ বাধা বিঘিনি আহি আছে আপুনি নিজকে বেলেঞ্চ কৰিব পৰা নাই তেতিয়া এখন পেপাৰত আপোনাৰ প্ৰব্লেমছবিলাক লিখিব আৰু লিখি সেইখন ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰটো লিখি 108 বাৰ ভগৱান বাসুদেৱৰ মন্ত্ৰটো উচ্চাৰণ কৰিব আৰু তেখেতৰ মন্দিৰত দি থৈ আহিব পাৰে যে এই সমস্ত পাপ মোক মোচন কৰিলে আৰু মোক সমস্ত খং ৰাগ এনজাইটি সকলোখিনি মোৰ নোহোৱা হৈ গ'ল আপুনি ভগৱান বিষ্ণুৰ চৰণত দিব আৰু ফুল্লি ইণ্টেনশ্যন দি ৰাখিব আৰু নিজেই সাত্বিক আহাৰ খাব পাৰিলে সেইদিনাখন অন্ন নোখোৱাই ভাল যদি সম্ভৱ হয় যিকোনো একাদশীতে এই কৰ্মটো কৰিব পাৰে আৰু সকলোৰে আশা কৰোঁ ভালেই হ'ব থেংক ইউ